স্পেচিয়েলি ছোৱালীবোৰৰ কাৰণে কি বহুত ছোৱালীয়ে এইটো ভাবে ন কি মোৰ তাত অপশ্যন বহুত আছে, মোৰ তাত 10টা ভাল পোৱা বহুত মানুহ আছে, বাদ দে না, বালি গ'লে গ'ল, নগ'লে নাই, দি দিয়ে, এনেকুৱা ভাবি লয় নিজকে, মানে বহুত এনেকুৱা ভাবে আছেইতো আৰু এইটো গুচি গ'লে গ'ল আৰু এটা পাম। মই এটা ভিডিঅ'ত কৈছিলোঁ ন, এই 10টাই তোমাক ইউজ কৰি থৈ যাব, তাৰপিছত 11টা আহিব, 12টা আহিব, 13টা চবেই ইউজেই কৰি থৈ যাব। সদায় এটা বস্তু মাইণ্ডত ৰাখিবা, তুমি এজনীয়ে হয় আৰু সেই 10-11জন যে আছিলে, সেই 10-11জনে তোমাৰ লগতে খেলি থৈ গৈছে। সেইকাৰণে ভাবিবা সেই 10টাৰ ফাইদা হৈছে নে তোমাৰ লছ হৈছে। ভিডিঅ'টো যদি বুজি পোৱা নাই আকৌ ফাৰ্ষ্টৰ পৰা চোৱা। সেইকাৰণে কেতিয়াও এইটো গৰিমাটো নেদেখাবা, অভিমান নকৰিবা যে মোৰ পিছফালে 10টা আছে, তই ভাল নাপালে নাই। সদায় সেইটো থিংকিঙত থাকিলে যোনে সঁচাকৈ তোমাক বহুত বেছি ভাল পায় ন, সি এদিন আঁতৰি যাব। তাৰপিছত চাগে তুমি ভাল পোৱা বিচাৰি কেনে ভিক মাগি কেনেও নোপোৱা, কাৰণ তোমাৰতো 10টা আছে। তো 11 নম্বৰজনে তোমাক কিয় বিলিভ কৰিব, কাৰণ সিটো সেইটোৱে শুনিব ন, তুমি এনেকাই হয়, ল'ৰাবোৰৰ লগত প্লে কৰা, এইবোৰে কৰা, সিও এনেকৈ তোমাৰ লগত প্লে কৰিব। সেইকাৰণে কৈছোঁ, যোনে ভাল পোৱা দিছে তাৰ ভাল পোৱাটো লোৱা, তাৰ ভাল পোৱাক সন্মান কৰা। খেল বুলি ভাবিলে জীৱনে তোমাৰ লগতো খেলি দিব। আৰু কৰ্মা শুনিছা ন, অলৱেজ ৰিটাৰ্ণ, অলৱেজ।